root over 8 square plus 6 square divided by 5 ইয়াৰ ভ্যালুটো কি হ'ব 8 স্কয়ার মানে 8 8 গুণ 64 6 6 গুণ 33 তলত আছে 5 এইকেইটা যোগ হৈ যাব 6 4 10 এক থাকিলে 6 3 9 9 1 10 root over 100 মানে 10 10 গুণ 100 তেতিয়ালে 10 টো বাহিলে ওলাই আহিব root ডাল নবহে 5 2 গুণ 10 উত্তৰটো কি পালো 2 অৰ্থাৎ এটোৰ মানটো হৈছে 2 এটোৱে হ'ব উত্তৰ এনেকুৱা প্ৰশ্নবোৰ ইন্টাৰভিউত খুব আহে k to the power 6 divided by k plus k is equal to 81 হলে k এর মানটো কি হ'ব অপশন 4টা দিয়া হৈছে 4টাৰ ভিতৰত কোনবা এটা হ'ব কিনো হ'ব আমি কৰি চালে গম পাম এই প্ৰশ্নটো ইয়াত লিখিলো k to the power 6 divided by k plus k is equal 81 এতিয়া k to the power 6 k তিনটা যদি যোগ কৰো 3k হ'ব 81 k টোৱে ইয়াত 6টা k আছে পূৰণ হৈ 6টা কাটি 5টা হৈ থাকিব এতিয়া হলে আমি লিখিব পাৰিম k5 by 3 is equal 81 k to the power 5 is equal 3 into 81 k to the power 5 মানে 3 into 81 মানে 3 to the power 4 অর্থাৎ এই 4 আৰু 1 যোগ হৈ যাব পাৱাৰ কেটা যোগ হৈ যায় এনেকৈ থাকিলে পূৰণ হলে k এর মানটো পালো পাৱাৰ কেটা সেম হৈ গল ইয়াতো 5 ইয়াতো 5 তেতিয়ালে k এর মান আমি পাম k is equal 3 আৰু k is equal 3 এতিয়া উত্তৰত চাম আমি উত্তৰখিনিত আছে নেকি 3 টো আছে এটো হ'ব উত্তৰ 2a plus b equal 6 a minus b equal 6 ab মানে কি হ'ব ইয়াত মই লিখিব লাগিব 2a plus b plus এই দুটা যোগ কৰি দিছো a minus b is equal সমান চিহ্নৰ ইফালেও বিয়োগ হৈ যাব যোগ হৈ যাব কাৰণ যোগ কৰিছো 2a plus b এটো 2a plus b আৰু a minus b এটো a minus b দুইটা যোগ কৰি দিলো ইফালেও 6 যোগ হ'ব তেতিয়া plus b minus b বিয়োগ হৈ যাব নাইকিয়া হৈ যাব 2a plus a 3a হ'ব আৰু 6 plus 6 6 plus 6 12 হৈ যাব a মানে 12 by 3 3 4 গুণ 12 এর মান আমি 4 পালো এতিয়া এই 2 নম্বৰটোত যদি মই এটা বহাই দিও মানটো বহাই দিলে minus b মানে 6 minus 4 minus b মানে 2 b লাগে মোক minus b নহয় গতিকে চিহ্নডাল বদলি কৰি দিম b is equal ইয়াত যদি মাইনাস উঠাই দিও এফালে মাইনাস ডাল পৰি যাব b এর মান -2 এতেকে মোৰ প্ৰশ্নটো আছিল ab মানে কি ab মানে 4 আৰু -2 এই দুটা পূৰণফলটোৱে হ'ব 4 2 গুণ 8 প্লাস এ মাইনাস এ মাইনাস এটোৱে হ'ব আমাৰ উত্তৰ আমাৰ পিছৰ প্ৰশ্নটো 5 to the power 4 plus 5 cube plus 5 square divided by 5 square মানটো কি হ'ব অপচন 4টা দিয়া আছে অঙ্কটো আছিল 5 to the power 4 plus
5 to the power 3 plus 5 to the power 2 divided by 5 square. ইয়াত চালো মই তলত 5 স্কয়াৰ আছে আৰু ওপৰতো গোটেইকেইটাতে 5 স্কয়াৰ সময় আছে গতিকে মই 5 স্কয়াৰটো কমন ল'ব পাৰিম যদি কমন লওঁ এটা 5 to the power 4 আছিলে এফালে দুটা গুচি আহিলে ইয়াত দুটা থাকিব 2 2 4 প্লাস 5 কিউব তাৰ মানে 5 তিনটা পূৰণ হৈ আছে 5 দুটা যদি এফালে ওলাই আহিলে ইয়াত অকল 5 থাকি যাব আৰু এই বস্তুটো 5 স্কয়াৰ এটোটো বাহিৰলৈ ওলাই আহিলে গতিকে ইয়াৰ জায়গাটোত 1 বহিব তলত 5 স্কয়াৰ আছিলে এইকেটা পূৰণ হৈ আছে দুটা আৰু তলত হৰণ হৈ আছে গতিকে এটো কটা যাব থাকিলে 5 স্কয়াৰ প্লাস 5 plus 1 5 স্কয়াৰ মানে 25 plus 5 plus 1 গোটেইকেটা যদি আমি যোগ কৰি দিওঁ 31 পাম এটো হ'ব উত্তৰ আৰু অপচন বি 31 দেখিছো গতিকে হেতুৱে আমাৰ উত্তৰ x square minus 1 divided by x plus 1 is equal to 4 বুলি দিছে অঙ্কটো মই পাতি লওঁ আৰু অপচন 4টা দিছে 4টাৰ ভিতৰত এটা উত্তৰ হ'ব x square minus 1 divided by x plus 1 is equal to 4 এটো x square minus 1 square বুলি লিখিব পাৰো যেটো 1 1 একে হ'ব মই এটা অবেদৰ লগত মিলাবলৈ গৈ আছো অবেদটো আছিল a square minus b square a square minus b square মানে a plus b into a minus b এতিয়া দেখিলো যে মই এইটোৱে কটা গুছি গল এইখিনি বস্তু থাকিলে x minus 1 is equal to 4 বুলি থাকিলে x is equal 4 plus 1 minus 1 টো ইফালে গলে plus 1 হৈ গল এতিয়া x মানে কি পালো 4 1 5 আমাৰ এটা অপচন চাম 5 আছে নেকি আছে গতিকে 5 নম্বৰ অৰ্থাৎ ডি 4 নম্বৰ উত্তৰটো হ'ব উত্তৰ 5